জয় শ্ৰী ৰাধা কৃষ্ণ। এদিন পাৰ্বতীয়ে প্ৰভু শিৱ শংকৰক সুধিছিল, হে প্ৰভু, সকলো অপাৰ্থিৱ সত্য আপোনাৰ অৱগত আৰু আপোনাৰ কৃপাত মই লীলা পুৰুষোত্তম ভগৱান শ্ৰীকৃষ্ণৰ মহিমা শ্ৰৱণ কৰিছোঁ। হে ভগৱান, এতিয়া মই আপোনাৰ ওচৰত যি শ্ৰৱণ কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তি বৃদ্ধি পায়, শ্ৰীকৃষ্ণৰ মুখ নিশ্চিত সেই শ্ৰীমদ ভাগৱত গীতা মাহাত্ম্য শ্ৰৱণত অভিলাষী। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। তেতিয়া শ্ৰী শিৱই ক'লে, মেঘ বৰ্ণ যাৰ ৰূপ, পক্ষীৰাজ গৰুৰ যাৰ বাহন, অনন্ত শেষ নাগ যাৰ শয্যা, সেই অপাৰ মহিমা মণ্ডিত ভগৱান শ্ৰীবিষ্ণুক মই সৰ্বদা উপাসনা কৰোঁ। হে পাৰ্বতী, এবাৰ মূৰ দৈত্যক বধ কৰাৰ পিছত ভগৱান শ্ৰীবিষ্ণু অনন্ত শয্যাত শান্তিত বিশ্ৰাম কৰিছিল। তেতিয়া বিশ্বৰ সকলো ঐশ্বৰ্য প্ৰদানকাৰী লক্ষ্মী দেৱীয়ে তেওঁক শ্ৰদ্ধা সহকাৰে প্ৰশ্ন কৰিছিল, হে প্ৰভু, আপুনি গোটেই বিশ্বৰ ধাৰণ আৰু বাহক হৈও এই ক্ষীৰ সমুদ্ৰত অস্বাচ্ছন্দে নিদ্ৰিত হৈ আছে, ইয়াৰ কাৰণ কি? ভগৱান শ্ৰীবিষ্ণুৱে উত্তৰ দিলে, প্ৰিয় লক্ষ্মী, মই নিদ্ৰামগ্ন নহয়। মোৰ শক্তি কিমান বিস্ময়কৰভাৱে কাম কৰিছে সেইটো পৰ্যবেক্ষণ কৰিছোঁ। মই এই বিস্ময়কৰ শক্তিৰ দ্বাৰা সকলো নিয়ন্ত্ৰণ কৰিছোঁ, তথাপিও মই স্বতন্ত্ৰ। মোৰ এই দিব্য কাৰ্যকলাপ স্মৰণ কৰি ডাঙৰ ডাঙৰ ভক্ত আৰু যোগীসকল জন্ম মৃত্যুৰ চক্ৰৰ পৰা নিজকে মুক্ত কৰিবলৈ সক্ষম হৈছে আৰু মোৰ নিত্য চিন্ময় ধাম প্ৰাপ্ত হৈছে। ভগৱানে আকৌ ক'ব ধৰিলে, মই নিজকে ভগৱত গীতা ৰূপে প্ৰকাশ কৰিছোঁ। গীতাৰ প্ৰথম 5টা অধ্যায় মোৰ 5টা মস্তক, পিছৰ 10টা অধ্যায় মোৰ 10 বাহু, ষোড়শ অধ্যায়টো মোৰ উদাৰ আৰু শেষৰ 2টা অধ্যায় মোৰ চৰণ। এইদৰে ভগৱত গীতাৰূপী বিগ্ৰহক বুজিব লাগিব। ভগৱত গীতা হ'ল সৰ্ব পাপনাশক। কোনো বুদ্ধিমান মানুহে যদি এটা শ্লোক বা অৰ্ধ শ্লোক নাইবা 1/4 শ্লোকো আবৃত্তি কৰে, তেওঁৰ সুশৰ্মাৰ নিচিনা একে গতি হ'ব। তেতিয়া লক্ষ্মীয়ে সুধিলে, সুশৰ্মা কোন আছিল, তেওঁৰ কি গতি হৈছিল? ইয়াৰ উত্তৰত ভগৱান বিষ্ণুৱে ক'লে, সুশৰ্মা এজন অতি দুষ্ট আৰু পাপী লোক আছিল। সি ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যদিও তাৰ কোনো বৈদিক জ্ঞান নাছিল, কোনো দান ধ্যান বা অতিথি সৎকাৰ কৰা নাছিল। অন্নক আঘাত কৰি দুখ দি সি বহুত আনন্দ পাইছিল। সি কেতিয়াও মোৰ নাম জপ কৰা নাছিল। প্ৰকৃতপক্ষে সি কোনো ধৰ্ম কৰ্ম সম্পাদন কৰা নাছিল। জীৱিকা নিৰ্বাহৰ বাবে বজাৰত শাক পাচলি বিক্ৰী কৰিছিল। সি মদ-মাংস খাইছিল। এদিন সেই নিৰ্বোধ সুশৰ্মা এক মুনিৰ বাগানত শাক পাতা সংগ্ৰহ কৰি থাকোঁতেই সৰ্প দংশনত মৃত্যু হয়।
মৃত্যুৰ পিছত সি বিভিন্ন প্ৰকাৰৰ দেহ ধাৰণ কৰিছিল। এইদৰে কিছু বছৰ যোৱাৰ পিছত সি এটা ষাঁড় গৰুৰ দেহ প্ৰাপ্ত হয়। এজন লেংৰা মানুহে ষাঁড়টো কিনি আনি তাৰ কামত লগাইছিল। এদিন মালিকে ষাঁড়টোৰ পিঠিত বহুত বোজা জাপি দিলে আৰু ষাঁড়টোক বেগাই যাবলৈ বাধ্য কৰালে। ফলত কিছু দূৰ যোৱাৰ পিছত ষাঁড়টো মাটিত বাগৰি পৰে আৰু মৃত্যু হয়। বহুত মানুহে ঘটনাটো চাবৰ কাৰণে তাত গোট খালে। তাৰ মাজত এজন ধাৰ্মিক ব্যক্তি শোক প্ৰকাশ কৰি তেওঁ কৰা কিছু ধৰ্মৰ ফল ষাঁড়টোক দান কৰিলে। ইয়াকে দেখি অন্য মানুহবোৰেও তাকে কৰিলে। সেই মানুহবোৰৰ মাজত এজনী পতিতা মহিলা আছিল। তাই কোনোদিন পুণ্য কৰ্ম কৰিছিল বুলি তাইৰ মনত নাই। সকলোৱে তেওঁলোকৰ পুণ্য কৰ্মৰ ফল দান কৰা দেখি তাইও ক'লে, জীৱনত যদি কিবা পুণ্য কৰ্ম কৰিছো তাৰ ফল এই ষাঁড়টোক দান কৰিলো। মৃত্যুৰ পিছত যমদূতসকলে তাক যমপুৰীলৈ লৈ আহিল। তাত যমৰাজে হিচাপ নিকাচ কৰি ক'লে যে পতিতা মহিলাগৰাকীয়ে দান কৰা পুণ্য ফলৰ কাৰণে সি পূৰ্বতে কৰা সকলো পাপ কৰ্মৰ পৰা মুক্ত হৈছে। ইয়াৰ পিছত তাৰ এক বৈদিক সংস্কৃতি সম্পন্ন ব্ৰাহ্মণ পৰিয়ালত জন্ম হয়। সি পূৰ্ব জন্মৰ কথা পাহৰি যোৱা নাছিল। ফলত সি পতিতা মহিলাজনী যাৰ পুণ্য কৰ্মৰ ফলদান লাভ কৰাৰ কাৰণে সি মুক্তি লাভ কৰিছিল তাইক বিচাৰিব ধৰিলে। বহুত বিচৰাৰ পিছত অৱশেষত সি তাইক পালে আৰু নিজৰ পৰিচয় দি সুধিলে, তুমি এনেকি পুণ্য কৰ্ম কৰিছিলা যাৰ কাৰণে মই নৰকীয় অৱস্থাৰ পৰা মুক্তি পাইছো। তেতিয়া তাই ক'লে, মোৰ ঘৰত এটা সজাৰ ভিতৰত এটা ভাটৌ চৰাই আছে। সি প্ৰতিদিন কিছু শ্লোক আবৃত্তি কৰে। তাৰ সেই আবৃত্তি শুনি মোৰ মন বিশুদ্ধ হৈছে। সেই আবৃত্তি শুনাৰ ফল মই তোমাক দান দিছিলো। তাৰপিছত দুয়োজনে সেই ভাটৌটোৰ ওচৰলৈ গ'ল আবৃত্তি শুনাৰ কাৰণে। সিহঁতে গৈ ভাটৌ চৰাইটোক সিহঁতৰ মনৰ কথা ক'লে। তেতিয়া ভাটৌ চৰাইটোৱে তাৰ পূৰ্ব জন্মৰ কথা স্মৰণ কৰি তাৰ ইতিহাস ক'ব আৰম্ভ কৰিলে। পূৰ্ব জন্মত মই এজন পণ্ডিত ব্ৰাহ্মণ আছিলো, কিন্তু অহংকাৰৰ কাৰণে মই অন্য ব্ৰাহ্মণসকলক বিদ্ৰুপ কৰিছিলো। মই বহুত ঈৰ্ষাপৰায়ণো আছিলো। মৃত্যুৰ পিছত বহুত শাস্তি ভোগ কৰাৰ পিছত এই ভাটৌ শৰীৰটো প্ৰাপ্ত হৈছো। মোৰ অতীতৰ পাপ কৰ্মৰ কাৰণে শৈশৱতে মোৰ মাতা পিতাৰ মৃত্যু হয়। মই যেতিয়া তপ্ত বালিৰ ওপৰত পৰি আছিলো তেতিয়া এজন ঋষিয়ে দেখা পাই মোক তেওঁৰ লগত লৈ আহিল আৰু এটা সজাৰ ভিতৰত ভৰাই ৰাখিলে। ঋষিৰ ওচৰত বহুত ল'ৰা ছোৱালীয়ে শ্ৰীমদ ভাগৱত গীতাৰ প্ৰথম অধ্যায়ৰ শ্লোক আবৃত্তি কৰা শিকিছিল। ময়ো সিহঁতৰ লগত শ্লোকবোৰ আবৃত্তি কৰা শিকিব ধৰিলো। কিছুদিন পিছত এজন দুষ্ট ব্যক্তি মোক চুৰি কৰি আনি এই মহিলাৰ ওচৰত বিক্ৰী কৰি দিলে। মই এওঁৰ ঘৰত নিতৌ শ্লোক আবৃত্তি কৰিব ধৰিলো আৰু এই মহিলাগৰাকীও মই কৰা শ্লোক নিতৌ শুনিবলৈ আৰম্ভ কৰিলে। এই ঘটনাটো কোৱাৰ পিছত ভগৱান বিষ্ণুই ক'ব ধৰিলে, ভগৱত গীতাৰ প্ৰথম অধ্যায়ৰ শ্লোক আবৃত্তি কৰি ভাটৌ চৰাইটো সম্পূৰ্ণ শুদ্ধ হৈছিল।
আৰু সেই শ্লোক শুনি প্ৰতিটা মহিলাগৰাকীও সম্পূৰ্ণভাৱে বিশুদ্ধ হৈছিল। আবৃত্তি শুনাৰ ফল লাভ কৰি সুশৰ্মাও বিশুদ্ধ হৈছিল। কোনোবাই যদি ভগৱত গীতাৰ প্ৰথম অধ্যায় আবৃত্তি কৰে, শ্ৰৱণ কৰে বা অধ্যয়ন কৰে, তেনেহ'লে তেওঁ এই জড় দুখপূৰ্ণ ভৱসাগৰ অতিক্ৰম কৰি ভগৱান শ্ৰীকৃষ্ণৰ পাদ পদ্মত আশ্ৰয় লাভ কৰিব। জয় শ্ৰীকৃষ্ণ। প্ৰতিদিন ভগৱান শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকে বিহাৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।